বুধবাৰে পুৱা প্ৰায় 11 বজাত ডিফুত আন্তঃজিলা কলেজ সাংস্কৃতিক সমাৰোহৰ অভ্যৰ্থনা সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেল সম্বোধন কৰি অভ্যৰ্থনা সমিতিৰ সভাপতি লিপছন বে সদৰি কৰি কয় যে 28 ডিচেম্বৰৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৈঠালাংছত অনুষ্ঠিত হ'ব সদৌ কাৰ্বি আংলং আন্তঃজিলা কলেজ সাংস্কৃতিক সমাৰোহ। বৈঠালাংছৰ চেৰডিহুন আকলামত 28 ডিচেম্বৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। ইয়াত নিমন্ত্ৰণ কৰি অনা কাৰণটো হৈছে আমাৰ সদৌ কাৰ্বি আংলং অন্ত কলেজ সাংস্কৃতিক সমাৰোহ হ'ব বৈঠালাংছত অহা এই মাহৰ 28, 29 আৰু 30 তাৰিখে বৈঠালাংছত চেৰডিহুন আকলামত অনুষ্ঠিত কৰা হ'ব। সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ সভাপতি লিপছন বে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ 15খন কলেজৰ উক্ত সমাৰোহত অংশগ্ৰহণ নিশ্চিত হৈছে। প্ৰত্যেকখন কলেজৰ পৰা 50 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক সমাৰোহত অংশ ল'ব বুলি জানিবলৈ দিছে লিপছন বে। আমাৰ কাৰ্বি আংলঙত বৰ্তমানলৈকে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং মিলি প্ৰায় 15টা কলেজে এতিয়া কথা দিছে যে তাত যিসকল কলেজৰ পৰা ছাত্ৰ ছাত্ৰীসকলে তাত যোগদান কৰিব প্ৰায় 700 ছাত্ৰ ছাত্ৰী তাৰে সেই সাংস্কৃতিক সমাৰোহত যোগদান কৰিব। গতিকে আমি এই 28, 29, 30 তাৰিখত যিটো আমি অনুষ্ঠিত কৰিম চেৰডিহুন আকলামত বৈঠালাংছত, তালৈ আমি কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং সকলো ৰাইজক সহযোগ কৰিবৰ কাৰণে আমি কাটৰ অনুৰোধ কৰিছোঁ, তাত সহায় সহযোগ কৰিব কাৰণে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।